কৃষ্ণ কৃষ্ণ হরে রাম কৃষ্ণ কৃষ্ণ হে রাম প্রেমে দ্রবৈ চিত্তয়াতি গদপদবাণী কতু হাসৈ কতু কান্দৈ মুক প্ৰিয় মানি এ ৰাম লাজ এৰি গাৱৈ গুণ নাচে আনন্দতে জগত পবিত্ৰ কৰোই সেহিহে ভকতে মুক লাগি প্ৰেম উপজিল যাৰ মনে নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে এ ৰাম বান্ধিলে কৈ আমাৰ পাৱত প্ৰেম জৰি জানা নাই উত্তম ভকত তাক হৰি হে ৰাম পৰম শ্ৰদ্ধায়ে যিতু ভজন্ত সৰ্বথা হুইবে কমুকুত সিতু ইতু কোন কথা তাৰ সংগ পাইলে হুইবে জগত মুকুত নেদেখিবা সখীতু কথা অদ্ভুত হে ৰাম কৃষ্ণৰ বচন শুনি মুখ্য হৰি দাস প্ৰণামী পুচন্ত পুনু তেজিয়া নিশ্বাস এ ৰাম ভকতি পৰম গতি জানিলো নিশ্চয় চেদিউক দেৱ দুনাই মনৰ সংশয় কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ বাবাৰাই মাতি সমস্ত সবাৰ চৰণত প্ৰণিপাত জনাইছোঁ ফুলকুটিৰ মাৰ্জনা বিচাৰিছোঁ গৃহস্থৰ বাপলৈ আমাৰ শ্ৰদ্ধা ভক্তি নিবেদন থাকিল খন্তেকৰ কাৰণে আমি আপোনালোকৰ মাজলৈ আহিছোঁ বাপজনাই পাঠ কৰিছে আমি প্ৰবচন কৰিছোঁ আৰু এই প্ৰবচনত যদি কৰবাত ফুলকুটি হয়
আপোনাভাৱে আপোনাবৰ সন্তান বুলি আমাক ক্ষমা কৰিব বুলি আমি পুনৰ সেৱা জনাইছোঁ। সেই শ্ৰদ্ধাৰ বাপৰাই মাতৃ সমস্ত বেদৰ সাৰ বেদান্ত, বেদান্তৰ সাৰ শ্ৰীমদ ভাগৱত, শ্ৰীমদ ভাগৱতৰ সাৰ পৰম ব্ৰহ্ম কৃষ্ণৰ গুণ আৰু নাম। পৰম ব্ৰহ্ম প্ৰকৃতাৰ্থত নিৰাকাৰ, যাক কোৱা হয় নিৰঞ্জন, নিৰাকাৰ, নিৰ্বিকাৰ, নিৰাময় হৰি। তথাপিও ভগৱন্তই যুগে যুগে অনেক অৱতাৰ ধাৰণ কৰে। কিয় ধাৰণ কৰে? নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সহি জন্মে জীৱৰ দুখ দূৰ কৰা। জীৱৰ দুখ দূৰ কৰাৰ কাৰণে ভগৱন্তই ভাগৱতত পোৱা মতে 24টা অৱতাৰ ধাৰণ কৰিছিল। 10টা অংশ অৱতাৰ আৰু 14টা কলা অৱতাৰ, আৰু দ্বাপৰ যুগৰ শেষত পূৰ্ণ ব্ৰহ্ম কৃষ্ণৰূপেই অৱতাৰ ধাৰণ কৰিছিল। প্ৰভু ভগৱন্ত কৃষ্ণই 125 বছৰ 6 মাহ 7 দিন এই পৃথিৱীত নানা লীলা কৰি এয়া আজি বৈকুণ্ঠ প্ৰয়াণৰ কাৰণে প্ৰস্তুত হৈছে। আৰু ভগৱন্তই 125 বছৰ 6 মাহ 7 দিনত কৰা লীলাক 3 ভাগত ভাগ কৰিছে: ব্ৰজলীলা, মথুৰা লীলা আৰু দ্বাৰকা লীলা। 14 বছৰ বয়সলৈকে ভগৱন্তই ব্ৰজলীলা কৰিছিল। 14 বছৰ বয়সত কংসক বধ কৰি মথুৰা লীলা আৰম্ভ কৰিলে 98 বছৰলৈকে। আৰু 98 বছৰৰ পৰাই তেওঁ 125 বছৰ 6 মাহলৈকে জৰাসন্ধ আদি কৰি এওঁলোকক বধ কৰাৰ কাৰণে শেষত দ্বাৰকা লীলা। আৰু এই ভগৱন্তৰ আজি বৈকুণ্ঠ প্ৰয়াণ। বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত আমি মাত্ৰ কেইটামান কথা আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। ভগৱন্ত কৃষ্ণই যে বৈকুণ্ঠ প্ৰয়াণ কৰিবলৈ ওলাইছে, এই কথা প্ৰাক মুহূৰ্তত দুজনে জানে। এজন হ'ল প্ৰাণৰ বান্ধৱ উদ্ধৱ, আৰু আন এজন জানিছিল, সেইজন হ'ল তেওঁৰ ৰথৰ সাৰথি দাৰুক। কিন্তু তাতকৈ বহুদিন আগতে কৃষ্ণই যে বৈকুণ্ঠ প্ৰয়াণ কৰিব এই কথা জানিছিল। আৰু সেইজনেই হৈছে আমাৰ জগতৰ আটাইতকৈ খঙাল ঋষি দুৰ্বাসা। কাৰণ দুৰ্বাসা শিৱ অংশে, আপোনালোক সকলোৱে জানে, বিদিত। দুৰ্বাসা দিন ধ্যানত গম পালে তেতাৰ যুগত দিয়া অংগদৰ কথা অনুসৰি বাক্য ৰক্ষা কৰাৰ কাৰণে ভগৱন্তই জৰাবেদৰ জৰিয়তে ইহলীলা সম্বাৰণ কৰিব। আৰু দুৰ্বাসাই সিদ্ধান্ত কৰিলে জৰাবেদৰ শৰে যাতে ভগৱন্ত কৃষ্ণৰ শৰীৰত স্পৰ্শ কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁ কবচ বনাব। আৰু তাৰ কাৰণে সিদ্ধান্ত ল'লে দ্বাৰকাত গৈ ভগৱন্ত কৃষ্ণক কবচ দিয়াৰ কাৰণে। ভগৱান অন্তৰ্যামী, জনে মনত যি নাভাব কিয় ভগৱন্তই কিন্তু সকলো কথা জানে। আৰু দুৰ্বাসাৰ এই সিদ্ধান্তৰ কথা অন্তৰ্যামী কৃষ্ণই বুজি এদিনাখন তেওঁৰ সমস্ত পত্নীক মাতি আনি এখন মিটিং পাতিলে। পত্নীবিলাকে আচৰিত হৈ সুধিলে, আজি আপুনি যে হঠাৎ এনেদৰে মিটিং পাতিলে, ইয়াৰ উদ্দেশ্য কি? তেতিয়া কৃষ্ণই ক'লে, এই মিটিং পতাৰ ডাঙৰ উদ্দেশ্য হ'ল আমাৰ এই দ্বাৰকালৈ দুৰ্বাসা মুনি আহি আছে। আৰু দুৰ্বাসাৰ স্বভাৱৰ কথা তোমালোকে সকলোৱে জানা। কাৰণ দুৰ্বাসাক যদি কিবা কৰি ক্ৰোধ হয়, তেওঁৰ ক্ৰোধ কণীয় সম্বাৰণ কৰিব নোৱাৰে। আৰু কেতিয়া কোন মুহূৰ্তত দুৰ্বাসাৰ খং উঠে তাকো কণীয় নাজানে। আৰু সেইকাৰণে মই সাৱধান কৰি দিছোঁ, এইকাৰণে যাতে দুৰ্বাসা আহিলে তোমালোকে এনেকুৱাকৈ সন্তুষ্ট কৰিবা যাতে দুৰ্বাসাই কোনো ক্ষেত্ৰতে আপত্তি কৰিব নোৱাৰে বা অসন্তুষ্টি হ'ব নোৱাৰে। কিন্তু পিছত মোক দোষাৰোপ নকৰিবা, দুৰ্বাসাৰ অভিশাপৰ পৰা কিন্তু মই পিছত কিন্তু যিমান যি হ'লে মই তোমালোকক ৰক্ষা কৰিব নোৱাৰিম। বাৰে বাৰে কোৱাত পত্নীবিলাকে কথা দিলে,
বোলে আপোনাৰ কথা আমি আখৰে আখৰে পালন কৰিম। আৰু কেইদিনমান পাছত সঁচাকৈয়ে দুৰ্বাসা এদিন দ্বাৰকাত উপস্থিত হ'ল। আৰু কৃষ্ণই কোৱা মতে সমস্ত পত্নীবিলাকে যেতিয়াই যি বিচাৰে, যেনেদৰে বিচাৰে, এজনক বিচাৰিলে তেওঁ কেইবাজনো আহি তেওঁক সোধে, কওকচোন কি সেৱা কৰিব পাৰোঁ। কেতিয়াবা দুৰ্বাসাই গোটেই নিশা কান্দি থাকে, কিন্তু পত্নীবিলাকে প্ৰশ্ন কৰে, আপুনি কি দুখত কান্দিছে? ভাবে কিজানি সুধিলে কিবা জেং লাগি যায়। কেতিয়াবা আকৌ দুৰ্বাসাই কি কৰে, বহু মানুহৰ অন্ন একেবাৰে খাই শেষ কৰে, তথাপিও প্ৰশ্ন কৰে। এনেদৰে কেইবাদিন গ'ল। এদিনাখন কৃষ্ণক মাতি আনি দুৰ্বাসাই ক'লে, কৃষ্ণ, মই কাইলৈ ৰাতিপুৱা পায়স বনাম, তুমি তাৰ যোগাৰ কৰিবা। কৃষ্ণই গৈ তেওঁৰ পত্নীবিলাকক ক'লে, কালি হেনো দুৰ্বাসাই পায়স বনাব, পায়সত কি কি যোগাৰ লাগে তোমালোকে যিহেতু জানা, গোটেইখিনি যোগাৰ দিবা। আৰু পিছদিনা সেইমতে দুৰ্বাসাই বিচৰাৰ লগে লগে পায়সৰ যোগাৰ যি যে লাগে সকলোবিলাক যোগাৰ দিলে। আৰু দুৰ্বাসাইও পায়স বনালে। পায়স বনোৱাৰ পাছত পত্নীবিলাকক কাষলৈ মাতি আনি ক'লে, এই পায়সখিনি লৈ যোৱা আৰু কৃষ্ণৰ শৰীৰৰ পৰা সমস্ত কাপোৰ গুচাই একেবাৰে মূৰৰ পৰাই ভৰিলৈকে যাতে চুলিৰ সমানৰ ঠাই ৰৈ নাযায়, এই পায়সখিনি লেপন কৰি দিবা। এইবুলি পত্নীবিলাকক নিৰ্দেশ দিলে। আৰু দুৰ্বাসাৰ নিৰ্দেশ পালন কৰিবলৈ পত্নীবিলাকে সাজু হ'ল। আৰু কৃষ্ণক এটা ৰুমলৈ নি সমস্ত গাৰ পৰা কানি কাপোৰ খুলি দুৰ্বাসাই কোৱা মতে মূৰৰ পৰাই পায়স দি আছে। আৰু অন্তৰ্যামী কৃষ্ণই সকলো বুজিলে, কাৰণ এয়া মোক দুৰ্বাসাই শৰীৰত কবচ বনাব চেষ্টা কৰিছে, কাৰণ জৰাভেদৰ শৰে যাতে মোৰ শৰীৰত স্পৰ্শ কৰিব নোৱাৰে। কিন্তু সৌ ভৰিখনত দি থাকোঁতে সৌ ভৰিৰ বুঢ়া আঙুলিত ওচৰ পোৱাৰ লগে তেওঁ এনেকুৱা চতুৰালি কৰিলে, মানে কৃষ্ণটো অতৰ্ক মহিমা কোনে গমেই নাপালে। আঙুলিটো ভাস্কুৱাই থৈ দিলে, পত্নীবিলাকে গমেই নাপালে, যাৰ ফলত সৌ ভৰিৰ এই তলৰ বুঢ়া আঙুলিৰ পিনে পায়স নালাগিল। এই কথা পত্নীবিলাকে নাজানিলে। আৰু নাজানি কি কৰিলে, পায়স দিয়া হোৱা বুলি দুৰ্বাসাক কথাখিনি ক'লে। দুৰ্বাসাই ধ্যানত বহি গম পালে কৃষ্ণই চলনা কৰি সৌ ভৰিৰ বুঢ়া আঙুলিটো কোচকুৱাই থৈ দিছে, যাৰ ফলত ছিদ্ৰ ৰৈ গ'ল। তেতিয়া কান্দি কান্দি সেই দুৰ্বাসাই ক'লে, মুনিনাঞ্চ মতিভ্ৰম, মহামহামুনিৰো ভুল হয়। মই আপোনাক আচলতে জৰাভেদৰ পৰা ৰক্ষা হোৱাৰ কাৰণে যি চেষ্টা কৰিলোঁ, মোৰ এই চেষ্টাৰ কাৰণে আপুনি মোক যেন ক্ষমা কৰে, কাৰণ আপোনাৰ সৈতে মই যুঁজিব যোৱাৰ কাৰণে আপুনি মোক ক্ষমা কৰিব। তেতিয়া কৃষ্ণই দুৰ্বাসা, মই জানো তুমি মোক অত্যন্ত ভাল পোৱা, যাৰ কাৰণে তুমি মোক এই পৃথিৱীত আকৌ থাকিব বিচাৰিছা, কিন্তু মোৰ সময় হ'ল, মই যাবই লাগিব, কাৰণ জৰাভেদক মই কথা দিলোঁ। আৰু সেইকাৰণে আপোনালোকে জানে, জৰাভেদে যেতিয়া শৰাই দিছিল, ভগৱন্তৰ শৰীৰৰ আন ঠাইত লগা নাছিল। এটা 1 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণ, ভগৱন্ত কৃষ্ণই যিডাল গছৰ আউজি তেওঁ বৈকুণ্ঠ প্ৰয়াণ কৰিছিল, ভাগৱতত গছডালৰ নাম কি লিখা আছে বা সমস্ত? শিশু অস্বস্থ বৃক্ষ, নহয়নে বা? কৃষ্ণই বাৰু কিয় বেলেগ গছ বিচাৰি নাপালে জানো? শিশু অস্বস্থ বৃক্ষতে যে আউজি তেওঁ বৈকুণ্ঠ প্ৰয়াণ কৰিব ওলাল, কিয় বাৰু শিশু অস্বস্থ বৃক্ষৰ তলত আউজি তেওঁ এই বৈকুণ্ঠ প্ৰয়াণ কৰিছিল, তাৰো এটা মই সাধু কথা আপোনাৰ লগত নিবেদন কৰিব বিচাৰিছোঁ। পুষ্পমালী আৰু ভদ্ৰসেন নামৰ 2জন গন্ধৰ্ব আছিল। দুয়ে এদিন স্বৰ্গৰ কিছুমান অপেশ্বৰীক লৈ মৰ্ত্যলৈ নামি আহিল। প্ৰমোদক ঋষিৰ আশ্ৰমত প্ৰৱেশ কৰিলে ব্ৰহ্ম মুহূৰ্তত, ৰাতিপুৱা নোপোৱা অৱস্থাত।
আৰু অপেশ্বৰবিলাকক লগত লৈ দুয়োজনাই আশ্ৰমত ফুলি থকা সমস্ত ফুলবিলাক ছিঙি নিলে। ছিঙি নি আশ্ৰমৰ অকণমান দূৰত দুয়োজনাই এই ফুলবিলাক অপেশ্বৰীৰ খপাত হাঁহি হাঁহি আনন্দ কৰি কৰি গুজি দি আছে। প্ৰমোদক ঋষি আকৌ ৰাতিপুৱা স্নান কৰি আহি ঈশ্বৰ পূজাৰ কাৰণে যেতিয়া ফুল ছিঙিবলৈ গ'ল, দেখে এটাও ফুল নাই। আচৰিত হ'ল, কালি সন্ধিয়া ইমান ধুনীয়াকৈ ফুল ফুলি আছিল আৰু ৰাতিৰ ভিতৰতে ফুলবিলাক কি হ'ল? চিন্তা কৰি থাকোঁতে হাঁহি খিকিন্দালি তেওঁৰ কাণত পৰিল। লগে লগে সেইপিনে চকু ঘূৰালে আৰু দেখিলে তেওঁৰে আশ্ৰমৰ ফুল ছিঙি আনন্দত মতলীয়া হৈ আছে। ঋষিৰ খং উঠিল। এইকাৰণে খং উঠিল, তোমালোকে ফুল নিচা নিয়া, আপত্তি নাই, কিন্তু ঈশ্বৰৰ পূজাৰ কাৰণে এটাও নোহোৱাকৈ কলিয়ে মলিয়ে সকলোবিলাক ছিঙি নিয়াৰ কাৰণে প্ৰমোদক ঋষিৰ অতিকৈ খং উঠিল আৰু খঙতে অভিশাপ দিলে, যি বৃক্ষৰ তহঁতে ফুল ছিঙিলি, যা মই অভিশাপ দিলো, তহঁত আটাইবিলাকে বৃক্ষ হৈ থাকিবি। অভিশাপ পাই আটাইবিলাকে কান্দি কান্দি ঋষিৰ চৰণত পৰি গ'লে, হে ঋষিবৰ, সঁচাকৈ আমি মহামূঢ়। প্ৰথম আমি ভুল কৰিলোঁ, আপোনাক নুসুধাকৈ আপোনাৰ সম্পত্তি আমি বিনাশ কৰিলোঁ। দ্বিতীয় কথা, ছিঙিছোঁ আপোনাৰ কাৰণে এটাও আমি ৰখা নাই। দুটা ভুল। আৰু আমি আমাৰ কৰ্মৰ ফল ভুঞ্জিব লাগিব, আমি তাত আপত্তি নাই। কিন্তু আপুনিতো জ্ঞানী, আপুনি মহামানী, আপুনি ক্ষমাৰ পাত্ৰ। আমি আমাৰ অপৰাধৰ কাৰণে আপুনি আমাক যি শাস্তি দিয়ে আমি মূৰ পাতি লৈছোঁ অতি সাদৰেৰে। কিন্তু আপোনাৰ ওচৰত এটা নিবেদন, আমি যাতে মুক্তি পাব পাৰোঁ, এইখিনি আমাক জানো আপুনি কৃপা নকৰে। কান্দি কান্দি চৰণত যেতিয়া পৰিবলৈ ধৰিলে, ঋষিৰ অন্তৰ কোমলিল। ক'লে, কৈ দিয়া কথা এৰি দিয়া কাৰ ঘূৰাই লোৱা নহয়। কিন্তু তোমালোকে যিহেতু তোমালোকৰ পাপৰ প্ৰায়শ্চিত্ত তোমালোকে কৰিলাই, কাৰণ তোমালোকে অনুতপ্ত হলা, সেইকাৰণে মই অভিশাপৰ লগত আশীৰ্বাদো দিব বিচাৰিছোঁ। হে পুষ্পমালী, তুমি কেলিকদমৈ থাকিবা মোৰ অভিশাপত। আৰু কৃষ্ণই বৃন্দাবনত গৰু চাৰিবলৈ যেতিয়া কেলিকদমত আউজি বাঁহী বজাব, কৃষ্ণ স্পৰ্শ পোৱাৰ লগে লগে তুমি মুক্ত হ'ব। সেইকাৰণে ভগৱন্তই আটাইতকৈ প্ৰিয় কেলিকদম আছিল। আপোনালোকে জানে, ভাগৱতত পাইছে। আৰু ভদ্ৰহেনকলে, ভদ্ৰহেন তুমি শিশু অস্বস্থ বৃক্ষ হৈ থাকিবা আৰু মোৰ আশীৰ্বাদত কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ সময়ত তাতে আউজি দেহ ত্যাগ কৰিব আৰু তুমি কৃষ্ণৰ স্পৰ্শত তুমিও মুক্ত হ'ব পাৰিবা। আৰু অপেশ্বৰবিলাকক ক'লে, তোমালোকে তাল বৃক্ষ হৈ থাকিবা আৰু এই তাল বৃক্ষৰ অধিপতি হ'ব ধনুকাসুৰক। আৰু তালবোৰ পকি থাকিব, ধনুকাসুৰৰ ভয়ত কোনেও খাবলৈ নাযাব। কিন্তু এদিন কৃষ্ণৰ লগৰীয়াবিলাকে বলৰামক খাটিব, জিভাৰ পানী সদায় পৰি থাকে, কিন্তু ধনুকাসুৰৰ ভয়ত খাব নোৱাৰো। আমাক যিকোনো প্ৰকাৰে তাল খুৱাব লাগে। সমস্ত গৰখীয়াৰ মনৰ বাঞ্ছা পূৰণ কৰাৰ কাৰণে এদিনাখন বলৰামে ধনুকাসুৰক বধ কৰি লগৰীয়াবিলাকক এই তাল গছৰ পৰাই তাল খুৱাইছিল। আৰু তাকে গুৰুজনাই লিখিলে, কি বুলি? তালক ভঞ্জিলা কণ্ঠ ভৰি, শংকৰে ৰচিলা ডাকি বোলা হৰি হৰি। মই চমুকৈ কৈছো, আপোনালোক জনা মানুহ বাপ কৃষ্ণ। এই সমস্ত তালৰ পৰাই, তাল বৃক্ষৰ পৰাই অপেশ্বৰবিলাকেও মুক্ত হৈছিল। আৰু আপোনালোকে জানে, যাবৰ সময়ত, কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত দাৰুকক কৈছিল, হে দাৰুক, মই যাওঁ, এটা তোমাক দায়িত্ব দি যাম। কাৰণ মই এই দ্বাৰকা এৰাৰ পাছত 7 দিন পাছত দ্বাৰকা কিন্তু সাগৰত তল যাব। আৰু মোৰ সখী অৰ্জুন আহি আছে, সখী অৰ্জুনক দায়িত্ব দিবা, মোৰ যাতে পত্নীবিলাকক
তেওঁৰ ৰাজ্যলৈ লৈ যায় সুৰক্ষিত কৰি ৰাখে। এই দায়িত্ব দাৰুকক দিলে। আৰু উদ্ধৱক কি দায়িত্ব দিছিল আপোনালোকে জানে? হে প্ৰাণ বান্ধৱ উদ্ধৱ, মই যাবলৈ ওলালো, কিন্তু মোৰ এজন প্ৰাণ বান্ধৱক যাবৰ সময়ত কিন্তু মই লগ নাপালো, সেইজনে বিদুৰ। সেই উদ্ধৱ, তুমি গৈ বিদুৰক লগ ধৰিবা আৰু বিদুৰক গৈ মৈত্ৰেয়ৰ ওচৰলৈ পঠাবা, আৰু মৈত্ৰেয়ই তেওঁক ভাগৱতৰ সমস্ত তত্ত্বৰ কথাখিনি ক'ব। সেইকাৰণে বিদুৰে গৈ মৈত্ৰেয়ৰ ওচৰত পায়, আৰু মৈত্ৰেয়ে বিদুৰৰ আগত সমস্ত ভাগৱতৰ কথাখিনি নিবেদন কৰে। এইটো হ'ল বিদুৰ মৈত্ৰেয়ী আমাৰ সংবাদ বুলি আপোনালোকে সকলোৱে জানে। কিন্তু কথা হ'ল, কৃষ্ণই বৈকুণ্ঠক যোৱাৰ লগে লগে দ্বাৰকাখন 7 দিনত তল যায়। দ্বাৰকা বেলেগ নহয়, তাত্ত্বিক অৰ্থত আমি আমাৰ এই শৰীৰটোকে, পঞ্চভূতি শৰীৰটোকে দ্বাৰকা বুলি কোৱা যায়। দ্বাৰ মানে দুৱাৰ। আমাৰ দেহত 9খন দুৱাৰ আছে। আমাৰো হৃদয়ৰ পৰা যিদিনা আত্মাৰূপী কৃষ্ণ ওলাই যাব, আমাৰ এই দ্বাৰকাখন সাগৰৰ তল যাবনে নাযাব? নিশ্চয় যাব, নহয়নে বা? ভৱসাগৰত আপোনাৰ দ্বাৰকা মোৰ দ্বাৰকা ৰৈ নাথাকে। সেইকাৰণে দ্বাৰকাখনৰ কিমান প্ৰহৰৰ পথ বুলি দিছে জানে? 12 যোজন পথ। কাৰণ আমাৰ শৰীৰটো অলপ আগতে মোৰ পৰম বান্ধৱ বাপজনাই গাইছিল, প্ৰথম আৰু দ্বিতীয় স্কন্ধৰ পৰা দ্বাদশে ভৈলা মুণ্ড। এইখনেই আচল দ্বাৰকা। আমাৰ দ্বাৰকা এদিন তল যাব। সেই শ্ৰদ্ধাৰ বাপৰাই মাতৃ সমস্ত, টকা পইচা থাকিলে আজিকালি দামীৰো দামী পালেং এখন কিনি আনিব পাৰি, কিন্তু টোপনিক কণীও কিনিব নোৱাৰে। টকা পইচা থাকিলে সুউচ্চ অট্টালিকাও আপোনালোকে কিনিব পাৰিব, কিন্তু টকা পইচা থাকিলে সুখৰ এখন সংসাৰ কণীও গঢ়িব নোৱাৰে। টকা পইচা থাকিলে আপুনি হীৰা খটোৱা ঘড়ী এটাও ল'ব পাৰিব, কিন্তু সময়ক কণীও বান্ধি ৰাখিব নোৱাৰে। এতিয়া আমাকতো বাৰে বাৰে কৈছে সামৰিবই লাগিব, নহয়নে বা? সময়ৰ প্ৰতি। সেইকাৰণে কৈছে সময় বেলেগ নহয়। ঈশ্বৰ কালেশে হৰে জগতৰ আয়ু, সংসাৰত ভ্ৰময়ে মেঘক যেন বায়ু। এটা কথাৰে সামৰিম, আপোনালোকে সকলোৱে জানে, মহাপুৰুষ শংকৰদেৱে গোটেই ভাগৱতখন সামৰি হাতী মাৰি ভুৰুকাত ভৰালে। আৰু তেওঁৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে গোটেই গীতাৰ সাৰ এজোকা ঘোষাতে লিখিলে। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ, মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাই গুচাই সংসাৰ ভয়, এই মানে গীতাৰ নিৰ্ণয়। পুৰুষৰ আত্মবোধ নহ'লে আমি এই সংসাৰৰ পৰাই কণীও তৰিব নোৱাৰোঁ। আৰু এই সংসাৰ তৰাৰ কাৰণে কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কোৱাৰ চলেৰে জগতত 2টা জ্ঞান বিলাই গ'ল। এটা হ'ল সাংখ্য যোগ, এটা ভক্তি যোগ। সাংখ্য মানে আত্মজ্ঞান। আত্মজ্ঞান নাজানিলে ভক্তি যোগ পূৰ্ণাংগ নহয়। সাংখ্য জ্ঞান মানে গাই গৰুৰ ৰং বেলেগ হ'লেও গাখীৰৰ ৰং বগাই, নহয়নে বা? আমি উপাধিবিলাক বেলেগ 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 লিখিলেও আমাৰ ভিতৰৰ আত্মাটো কিন্তু একেই। যাক কোৱা হয় যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি কায়া। এই সমস্তকে বিষ্ণু বুদ্ধি জ্ঞান কেতিয়া আহিব? মহাপুৰুষ মাধৱদেৱৰ ভাষাত বিনা গুৰু চৰণেই ভকতি ৰকতি মুকুতি কবহু নহয়। আৰু গুৰু হোৱা কৰিলে কি লাভ হয়? গীতাত কৈছে, প্ৰথমে গুৰু কৰো নমস্কাৰ, শিৰ দিয়া চৰণত, যাৰ উপদেশে জ্ঞান প্ৰকাশে, গোচই অবিদ্যা যত। সমস্ত অবিদ্যাবিলাক মানে মায়াবিলাক বিনাশ হৈ যাব গুৰু হোৱা। সেইকাৰণে শংকৰদেৱে আমাক কৈছে, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত।
এতিয়া বা সমস্ত আজিকালি আমি বিজ্ঞান প্ৰযুক্তিবিদ্যাই কিমান ওপৰলৈ গৈছোঁ আপোনালোকে জানে। মংগল গ্ৰহত উপনিৱেশ পাতাৰ কাৰণে আমি যোজা কৰি আছোঁ, নহয়নে বাৰু? বিজ্ঞান প্ৰযুক্তিবিদ্যাই শিক্ষাই দীক্ষাই আজিকালি ল'ৰা ছোৱালীক কিমান আগবাঢ়ি গৈছে, দেশ কিমান উন্নতি হ'ল। তথাপিও কিন্তু আমাৰ মাজত পৰিয়ালত, চুবুৰীত, দেশত কিয় বাৰু শান্তি নাই? ইয়াৰ যদি বিশ্লেষণ কৰিবলৈ যাওঁ, এটা কথা আমি সদায় মনত ৰাখিব লাগিব। আজিকালি প্ৰায়ে দেখোঁ বহু মানুহৰ স্বভাৱ হৈছে কি, নামৰ পাছত উপাধিটো পৰিৱৰ্তন কৰা হৈছে, নহয়নে বাপ? আগৰ উপাধিবিলাক নিলেখে বহুতে, আজিকালি বেলেগ বেলেগ উপাধি লেখে। কৰাটো সহজ, কাৰণ কোৰ্টত এফিডেভিট কৰিলে আপোনাৰ উপাধিটো পৰিৱৰ্তন কৰিব পাৰি। আৰু কি কৰিব পাৰি, টকা পইচা থাকিলে গাঁৱৰ পৰা গৈ টাউনত মানে মূৰৰ টুপি খুলি যোৱাকৈ আপুনি ঘৰ বনাব পাৰে, নহয়নে বা? ইমান দামী দামী গাড়ী কৰিছোঁ, বুলেট প্ৰুফ, নহয়নে বাপ? গোটেই পৃথিৱীৰ আমাৰ পাঠ্যপুথিবিলাক পকেটত ল'ব পৰা হ'ল মোবাইলটোত। ইমান জানিও, ইমান বুজিও আমাৰ মাজত কি অশান্তি। এইবিলাক পৰিৱৰ্তন কৰিলে, এইবিলাক পৰিৱৰ্তনে আমাক কিন্তু শান্তি দিব নোৱাৰে। যদিহে গুৰুজনাই আমাক দেখুওৱাৰ নিচিনাকৈ আমি আমাৰ বেয়া পাখণ্ড স্বভাৱবিলাক পৰিৱৰ্তন কৰিব নোৱাৰোঁ। উপাধি পৰিৱৰ্তন কৰিলে কি হ'ব? মোৰ ঘৰটো পৰিৱৰ্তন, মোৰ গাড়ীখন পৰিৱৰ্তন কৰিলে কি হ'ব? যদিহে মই মোৰ বেয়া স্বভাৱবিলাক পৰিৱৰ্তন কৰিব নোৱাৰোঁ, মোৰ না কি পৰিয়ালত শান্তি হ'ব, নে সমাজত শান্তি হ'ব, নে দেশত শান্তি হ'ব। সেইকাৰণে পাখণ্ড মৰ্দনবিলাক বিনাশ কৰিবলৈ আমাক কি লাগে? বোলে যেন অগ্নি কাঞ্চাকাঠ দহি কৰে চাই, পাপীয় নিস্তাৰ পায়, সাধুৰ সংগ পায়। আজি তেনে এটা ব্যৱস্থা শ্ৰদ্ধাৰ আমাৰ বৈশ্যবাপে কৰিলে, নহয়নে বা? কাৰণ সমস্তৰ আজি মিলন ভূমি, আপোনালোকৰ দৰ্শনে স্পৰ্শনে আমাক কৃতাৰ্থ কৰিলে। কৃষ্ণ ৰাম কৃষ্ণ নাম যিটো হৃদয় হুমৰে, যত মহাপাপ নাম অপৰাধ সবেই মুখী মূৰ কৰে, ৰাম সবেই মুখী মূৰ কৰে, কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ। ৰাম ৰাম চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত, হৰিকে কৈ মাত্ৰ সমস্তে শাস্ত্ৰত, ইহাক নাজানিয়ান জুৰৈ অল্পমতি, কদাচিতো নুশুনিবা শিখব সম্পত্তি। সন্মতি দে কৃষ্ণ। এ ৰাম পাতকীৰো কৰ্মই আছে, শুনি মৰি ঘিনে, কলি যুগে গতি নাহি হৰি নাম বিনে, কৃষ্ণৰ নামে কৰৈ পতিতৰ গতি, নামৰ মহিমায়াৱে শুনিও সম্প্ৰতি। এ ৰাম যিটো জনে যাই মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি, এ ৰাম মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰয়কা কুতি।
পাপ সংহাৰক হৰি নাম মহাবলী যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি এৰা জগতৰে পৰম সুহৃদ হৰি নাম জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম পাপ সংহাৰক হৰি নাম মহাবলী যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি এৰাম জগতৰে পৰম সুহৃদ হৰি নাম জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ জয় জগৎগুৰু শ্ৰীমন্ত ঔ হৰি হৰি ঔ ৰাম ৰাম অপৰাধ বিনা তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহি কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শীল হৰি মোক ৰক্ষা কৰি শৰণে ৰাম মোক ৰক্ষা কৰি শৰণে কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ জয় গুৰু কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি